মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞান প্ৰথম খণ্ডৰ পাঠ নম্বৰ 4 চুম্বকৰ সৈতে খেলো আহা পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা। অনুশীলনী পৃষ্ঠা নম্বৰ 31। এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো লৈছোঁ, খালিঠাই পূৰ কৰা। প্ৰশ্ন 1, চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ড্ৰেছ পদাৰ্থ বোলে। উত্তৰ, চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক চুম্বকীয় পদাৰ্থ বোলে। প্ৰশ্ন বি, বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক ড্ৰেছ চুম্বক বুলি কোৱা হয়। উত্তৰ, বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক কৃত্ৰিম চুম্বক বুলি কোৱা হয়। প্ৰশ্ন চি, ৰবৰৰ ড্ৰেছ পদাৰ্থ নহয়। উত্তৰ, ৰবৰ চুম্বকীয় পদাৰ্থ নহয়। প্ৰশ্ন ডি, এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একে ধৰণৰ ড্ৰেছ দণ্ড চুম্বক পাম। উত্তৰ, এডাল দণ্ড চুম্বক দুটুকুৰা কৰিলে একে ধৰণৰ দুটা দণ্ড চুম্বক পাম। ই, দুডাল চুম্বকৰ একে মেৰুৱে ড্ৰেছ কৰে। উত্তৰ, দুডাল চুম্বকৰ একে মেৰুৱে বিকৰ্ষণ কৰে। এফ, চুম্বকৰ সদায় ড্ৰেছটা মেৰু থাকে। উত্তৰ, চুম্বকৰ সদায় দুটা মেৰু থাকে, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। প্ৰশ্ন 2, সত্য উক্তিবোৰত শুদ্ধ চিন দিয়া। এ, চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে। অৰ্থাৎ চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ নকৰে। এইটো ভুল। বি, চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়। এইটো শুদ্ধ। চি, কবাল্ট এবিধ চুম্বকীয় পদাৰ্থ। এইটো শুদ্ধ। ডি, দণ্ড চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে। এইটো শুদ্ধ। ই, গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়। এইটো শুদ্ধ। প্ৰশ্ন 3, ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। অৰ্থাৎ ক স্তম্ভত থকা বাক্যবিলাক খ স্তম্ভত থকা বাক্যবিলাকৰ লগত মিলাব লাগে। উত্তৰ, ক স্তম্ভ আৰু খ স্তম্ভ। ক স্তম্ভত আছে, কম্পাছ যন্ত্ৰৰ শলা স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে। লোৰ গজাল চুম্বকৰ দ্বাৰা আকৰ্ষিত হয়। মেগনেটাইট প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক। স্থায়ী চুম্বক, চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে। প্ৰশ্ন 4, স্তম্ভ 1ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি
দেখুওৱা হৈছে স্তম্ভটোত প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে এতিয়া খালি ঠাইবোৰ পূৰণ কৰা স্তম্ভ 1 এটো হৈছে স্তম্ভ 2 স্তম্ভ 1ত প্ৰথমত দিয়া আছে উত্তৰ উত্তৰ আমি জানো দুডাল চুম্বকৰ একে মেৰুৱে বিকৰ্ষণ কৰে গতিকে ইয়াতে কি হ'ব স্তম্ভটোত বিকৰ্ষণ হ'ব দ্বিতীয়তে দিয়া আছে উত্তৰ ড্ৰেছ আকৰ্ষণ দুডাল চুম্বক কেতিয়া আকৰ্ষণ হয় যেতিয়া বিপৰীত মেৰুৱেহে আকৰ্ষণ কৰিব পাৰে গতিকে উত্তৰ ইয়াতে দক্ষিণ হ'ব তৃতীয়তে দিয়া আছে দক্ষিণ উত্তৰ গতিকে দক্ষিণ উত্তৰ বিপৰীতমুখী মেৰু গতিকে ইয়াতে কি হ'ব আকৰ্ষণ হ'ব শেষৰটো দিয়া আছে ড্ৰেছ দক্ষিণ বিকৰ্ষণ বিকৰ্ষণ কেতিয়া হ'ব যে মেৰু দুটা যদি বেলেগ বেলেগ হয় বিপৰীত মেৰু যদি হয় তেতিয়া হলে আকৰ্ষণ হ'ব আৰু একে জাতীয় বা একে মেৰু যদি হয় তেতিয়া হলে কি হ'ব বিকৰ্ষণ হ'ব গতিকে ইয়াতে কি হ'ব দক্ষিণ প্ৰশ্ন 5 শুদ্ধ উত্তৰৰ গোলকটো সম্পূৰ্ণ কৰা প্ৰশ্ন 1 তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ এ আলপিন চুম্বকে আকৰ্ষণ কৰে ৰবৰ প্লাষ্টিকৰ খাৰু কাঠৰ স্কেল এই তিনিটা চুম্বকে আকৰ্ষণ নকৰে গতিকে এই অপচনটো শুদ্ধ ইয়াতে মই দেখুৱা ধৰণে তোমালোকে এই গোলটোত গোল কৰিবা 2 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ লুৰ গজাল চুম্বকে আকৰ্ষণ কৰে ৰাবাৰ বেন চুম্বকে আকৰ্ষণ নকৰে গতিকে অপচন বি টো শুদ্ধ হ'ব গতিকে এই অপচন বি থকা গোলটো গোল কৰি দিবা প্ৰশ্ন 3 চুম্বকৰ কেইটা মূৰ থাকে অপচন এ দুটা গতিকে অপচন এ টোৱে কি হ'ব শুদ্ধ হ'ব চুম্বকৰ দুটা মূৰ থাকে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু গতিকে অপচন এ টো তোমালোকে গোল কৰিবা প্ৰশ্ন 6 দণ্ড চুম্বক এডাল লুৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লুৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব উত্তৰত তোমালোকে লিখিবা দণ্ড চুম্বক এডাল লুৰ গুৰিৰ ওচৰলৈ নিলে চুম্বক মাজভাগ অংশত লুৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব কাৰণ এই অংশত চুম্বকীয় শক্তি কম থাকে প্ৰশ্ন 7 এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই ইয়াৰে উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা উত্তৰ স্থিৰ অৱস্থাত মুক্তভাৱে উলমি থকা দণ্ড সদায় এটা নিৰ্দিষ্ট দিশত থাকে যেটো উত্তৰ দক্ষিণ দিশ বুলি কোৱা হয় চুম্বকডালৰ যেটো মূৰ উত্তৰ ফালে থাকিব সেই চুম্বকডালৰ উত্তৰ মেৰু হ'ব যেটো মূৰ দক্ষিণ ফালে থাকিব সেই চুম্বকডালৰ দক্ষিণ মেৰুত হ'ব প্ৰশ্ন 8 একক মেৰুযুক্ত চুম্বক পাব পাৰোনে উত্তৰ একক মেৰুযুক্ত চুম্বক পাব নোৱাৰো কাৰণ চুম্বকৰ দুইটা মেৰু থাকে প্ৰশ্ন 9 চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা উত্তৰ চুম্বকৰ দুটা ধৰ্ম হৈছে চুম্বকৰ সদায় দুটা মেৰু থাকে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু দ্বিতীয়তে একে জাতীয় মেৰুৱে
ইটোৱে সিটোক বিকৰ্ষণ কৰে আনহাতে বিপৰীত মেৰুৱেহে আকৰ্ষণ কৰে প্ৰশ্ন 10 লুৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা উত্তৰ লুৰ গজাল এটা চুম্বকলৈ পৰিণত কৰিবলৈ হলে আমি এটা চুম্বকৰ এটা মূৰত লুৰ গজালটো বাৰম্বাৰ ঘঁহিব লাগিব প্ৰশ্ন 11 মুক্তভাৱে ওলোমাই থলে দণ্ড চুম্বক এডালে কিয় উত্তৰ দক্ষিণাকৈ থাকে উত্তৰ মুক্তভাৱে ওলমাই থলে দণ্ড চুম্বক এডালে উত্তৰ দক্ষিণাকৈ থাকে কাৰণ আমাৰ পৃথিৱীখনত এডাল প্ৰকাণ্ড দণ্ড চুম্বকৰ দৰে ইয়াক ভূ চুম্বক উত্তৰ দিশে ভূ চুম্বকৰ দক্ষিণ মেৰু আৰু দক্ষিণ দিশে ভূ চুম্বকৰ উত্তৰ মেৰু থাকে প্ৰশ্ন 12 কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয় উত্তৰ কম্পাছৰ সু মাজত এটা চুম্বকীয় শলা সংলগ্ন থাকে যেটো অনায়াসে ঘূৰিব পাৰে চুম্বক সদায় উত্তৰ দক্ষিণা হৈ থাকে যেটো কম্পাছত চিহ্নিত কৰা হয় আৰু সেইদৰে দিশ বিচাৰি উলিওৱাত সহায় কৰে প্ৰশ্ন 13 হস্য ক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা উত্তৰ হস্য ক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু চিনাক্ত কৰিবলৈ আমি চুম্বকীয় কম্পাছ বা জনা মেৰুত্বৰ আন চুম্বক ব্যৱহাৰ কৰিব পাৰোঁ কম্পাছ খলাৰ উত্তৰ মেৰুক আকৰ্ষণ কৰা হস্য ক্ষুৰাকৃতিৰ চুম্বকৰ মেৰুটোৱে হৈছে দক্ষিণ মেৰু আৰু কম্পাছ খলাৰ দক্ষিণ মেৰুক আকৰ্ষণ কৰা হস্য ক্ষুৰাকৃতিৰ চুম্বকৰ মেৰুটোৱে হৈছে উত্তৰ মেৰু প্ৰশ্ন 14 তোমাক এডাল দণ্ড চুম্বক সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল এটা কাঠৰ টুকুৰা আৰু লুৰ গজাল এটা দিয়া হল ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা উত্তৰ ওপৰত উল্লেখিত বস্তুবোৰৰ ভিতৰত কেৱল লুৰ গজালটোহে চুম্বকলৈ পৰিণত কৰিব পাৰি ইয়াৰ বাবে আমি এটা স্থায়ী চুম্বক ব্যৱহাৰ কৰিব লাগিব যে প্ৰদত্ত দণ্ড চুম্বক আৰু চুম্বকটোৰে গজালটোৰ বাৰে বাৰে এটা দিশত ঘঁহিব লাগিব আমি জানো যে গজালটোৱে যেতিয়া আন সৰু সৰু চুম্বকীয় বস্তু যেনে পেপাৰ ক্লিপ বা ষ্টেপল আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰে তেতিয়াই চুম্বকীয় হয় প্ৰশ্ন 15 তোমাক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হল দণ্ড চুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা উত্তৰ আলপিনবোৰ চুম্বকৰ বিভিন্ন অংশলৈ লৈ যাব লাগিব তেতিয়া দণ্ড চুম্বকৰ দুয়োটা মেৰুত অধিক আলপিনবোৰে আকৰ্ষণ কৰিব কাৰণ মেৰুবোৰত চুম্বকীয় বল সৰ্বাধিক হয় দুয়োখন মূৰত আলপিনবোৰ একে ধৰণে আকৰ্ষিত নহলে অধিক শক্তিশালী মেৰুটো দক্ষিণ মেৰু আৰু কম আকৰ্ষণ কৰা মূৰটো উত্তৰ মেৰু হ'ব পাৰে এনেকৈ আমি দণ্ড চুম্বকৰ দুয়োটা মেৰু চিনাক্ত কৰিব পাৰিম 16 নম্বৰ প্ৰশ্নটো লৈছো তোমাক এডাল দণ্ড চুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হল চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা উত্তৰ কম্পাছ ব্যৱহাৰ কৰি দণ্ড চুম্বকৰ মেৰু
নিৰ্ণয় কৰিবলৈ আমি চুম্বকৰ মেৰুবোৰ কম্পাছ খলাৰ ওচৰলৈ আনিম। কম্পাছৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰা মূৰটো হ'ল চুম্বকৰ উত্তৰ মেৰু আৰু কম্পাছৰ উত্তৰ মেৰুক আকৰ্ষণ কৰা মূৰটো হ'ল চুম্বকৰ দক্ষিণ মেৰু। তোমালোক যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছা আৰু ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে সহজতে পাই থাকিব পাৰা। প্ৰশ্ন 17 ষ্টীলৰ বেজী এটা মজিয়াত পৰি গ'ল, তুমি হাতেৰে উঠাব পৰা নাই, বেজীটো কি উপায়েৰে উঠাব পাৰিবা? উত্তৰ মজিয়াত পৰি থকা ষ্টীলৰ বেজীটো চুম্বক ব্যৱহাৰ কৰি উঠাব পাৰি, কাৰণ চুম্বকে স্থিল আকৰ্ষণ কৰে। প্ৰশ্ন 18 ধৰা হ'ল তুমি এখন নতুন ঠাইলৈ ফুৰিব গ'লা, তোমাৰ লগত এটা কম্পাছ যন্ত্ৰ আছে, তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা? উত্তৰ যদি আমি নতুন ঠাইত কম্পাছ ব্যৱহাৰ কৰি দিশ নিৰ্ণয় কৰিব লগা হয় তেন্তে আমি কম্পাছ যন্ত্ৰটো সমতল ভূমিত থ'ব লাগিব। কম্পাছত থকা দণ্ডডালে উত্তৰ মেৰুক বা দিশক নিৰ্ণয় কৰিব। ইয়াৰ ভিত্তিত আমি আন দিশবোৰো সহজতে নিৰ্ণয় কৰিব পাৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰা পাঠৰ প্ৰশ্নসমূহ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক আটাইলৈ বহুত বহুত ধন্যবাদ।